এখন ঘৰৰ গৃহিণীগৰাকীয়ে ঘৰখনৰ সুখ শান্তি সকলোখিনি বজাই ৰাখি ঘৰখন পাতিবও পাৰে আৰু ঘৰখন মুহূৰ্ততে ভাঙিবও পাৰে। এই কথাষাৰ মই কিয় কৈছোঁ, ভিডিঅ'টো শেষৰলৈকে চাব। নমস্কাৰ, মই লক্ষীমীয়ে আপোনালোক সকলোকে মোৰ অন্য এটি নতুন ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। আৰু ভিডিঅ'টো মই ৰাতিপুৱাৰে পৰা আৰম্ভ কৰিছোঁ। শুৱাৰ পৰা উঠি দেখিছোঁ বতৰটো একেবাৰে বেয়া, খুব বৰষুণ দি আছে। আৰু এইফালে ৰাতিপুৱা দুটাকৈ টিফিন ৰেডি কৰিব লাগে মই। আৰু টিফিনটোত সদায় এটা বেলেগ বেলেগ ডিমাণ্ড থাকে ইহঁতৰ দুইটাৰে। আজি আকৌ দুইটাৰে এগ ৰোল খাবলৈ মন, এগ ৰোল লৈ যাম বুলি ক'লে, কিন্তু চচটো বোলে আকৌ এক্সট্ৰাকৈ দিব নালাগে। মই ইভাগে এক্সট্ৰাকৈ দিওঁ, কিন্তু আজি আকৌ এনেকৈ ভিতৰতে দিব দিছে বেটাই, আৰু মাজনীয়ে দিব দিছে এগ ৰোলৰ ভিতৰতে চচ লগাই, মানে দুইটাই বেলেগ বেলেগ ধৰণৰকৈ। দুইটাকে অকণমান ভাত খুৱাই এয়া উলিয়াই পঠিয়াবলৈ লৈছোঁ। স্কুললৈ যোৱাৰ সময়ত বৰষুণ জাক দিলে বৰ অসুবিধা হয়। ইহঁতি বাৰু আমাৰ গাড়ীতে যায়, তথাপিতো এইখিনি গাড়ীখনলৈ ওলাই যাওঁতে বৰষুণ জাক দি আছে। আৰু ইফালে এতিয়া মই আজি জিৰা পানী খালোঁ, তাৰপিছতে একাপ গ্ৰীণ টি খাই লৈ এতিয়া মই ঘৰটো ঝাৰু মাৰি ল'বলৈ লৈছোঁ। আৰু আপোনালোকৰ দৃষ্টিত বাৰু শাহু আৰু বোৱাৰীৰ সম্বন্ধটো কি বুলি ভাবে? বহু লোকে ভুল ধাৰণা কৰে যে প্ৰত্যেকখন ঘৰতেই শাহু আৰু বোৱাৰীৰ মিলাপ্ৰীতি নাথাকে, হাই কাজিয়া লাগি থাকে, অকল মানুহক দেখাবলৈহে মিলি থকা যেন দেখায়। আচলতে সকলোৰে ঘৰতে তেনেকুৱা নহয়। আৰু দুইগৰাকী মিলি থাকিবলৈ হ'লে মানে শাহুগৰাকীয়েও মিলিব জানিব লাগিব আৰু বোৱাৰীগৰাকীয়েও মিলিব জানিব লাগিব। আৰু প্ৰত্যেকখন ঘৰতে গৃহিণীগৰাকীয়ে আচলতে মেইন হয়, কাৰণ এগৰাকী মহিলাই ঘৰখন সকলোখিনি সুখ শান্তি বজাই ৰাখি মিলাপ্ৰীতিৰে চলাই সকলোখিনি ফালে ঘৰখন শান্তিময়ো কৰি ৰাখিব পাৰে। আৰু মহিলাগৰাকীয়ে যদি ইচ্ছা কৰে গোটেই ঘৰখন অশান্তি কৰি ঘৰখনৰ সংসাৰ সকলোখিনি ফালে সম্বন্ধবিলাক ভাঙিবও পাৰে। ঠিক তেনেকৈ সকলো ফালে মিলাপ্ৰীতিৰে ৰাখি বোৱাৰীগৰাকী বা শাহুগৰাকীয়ে ঘৰখন সুখময়ো কৰি ৰাখিবলৈ হ'লে মানে দুইগৰাকীয়ে মিলি চলিব লাগিব। এজনী ছোৱালী যেতিয়া এখন ঘৰলৈ বিয়া হৈ আহে, তেতিয়া সকলোখিনিতো শিকি নাহে, আৰু সেইখিনি শিকাব লাগিব শাহুমাগৰাকীয়ে। আৰু শাহুমাগৰাকীয়ে যেতিয়া শিকায় বোৱাৰীগৰাকীক, তেতিয়া নিজৰ মা বুলি ভাবি, নিজৰ জন্ম দিয়া মাগৰাকীয়ে শিকাইছে বুলি ভাবি গোটেইখিনি কথা শিকি ল'ব লাগিব, বুজি ল'ব লাগিব। ঠিক তেনেকৈ শাহুগৰাকীয়েও সেইটো বুজি পাব লাগিব যে আনৰ ঘৰৰ এজনী ছোৱালী আনিছোঁ, তাই আমাৰে ছোৱালী, আৰু আমি নিজৰ ছোৱালীৰ দৰে গোটেইখিনি শিকাই বুজাই ল'ব লাগিব। ঠিক তেনেকৈ সকলোখিনি চলিবলৈ অকণমান প্ৰথমতে অসুবিধা হয়, যিহেতু নতুন ঘৰ এখনত ছোৱালী এজনী চলিবলৈ হ'লে মানে সকলোৰে লগত মিলাপ্ৰীতিয়ে থাকিবলৈ হ'লে অকণমান প্ৰথমতে এডজাষ্ট কৰিব লগা হয়। তাৰপিছত লাহে লাহে সকলোখিনি ঠিক হৈ যায়। আৰু হাঁহি আৰু সুখময়ে চলিবলৈ হ'লে সকলোৰে লগত হাঁহিমুখীয়াকৈ কথাষাৰ ল'ব লাগিব আৰু কথাবিলাক ধৰি থাকিব নালাগিব, তেতিয়া একেবাৰে শান্তিময়ে চলিব পাৰি। এই কথাখিনি মই কিয় ক'লোঁ জানেনে? মোক এটা কমেণ্ট আহিছিলে, বাৰে বাৰে একেটা কমেণ্টকে আহি আছিলে যে কণ্টেণ্ট ক্ৰিয়েটৰ যিবিলাক আছে শাহু বোৱাৰী, তেওঁলোকৰ খুব মিলাপ্ৰীতি চলি থাকে, কিন্তু ৰিয়েলত তেনেকুৱা নহয় বোলে। মোৰ মা দেউতাই যেতিয়া মই বিয়া হৈ আহিছিলোঁ, তেতিয়াই এটা কথা ঘৰত শিকাই পঠিয়াইছিল যে কেতিয়াও ঘৰলৈ কথাৰ টোপোলা নাবান্ধিবি। আৰু সেই কথাষাৰ মই মনত ৰাখিয়ে ইমান বছৰে মই ঘৰখনত ধুনীয়াকৈ মোৰ শাহুমাৰ লগত মই চলিছোঁ। আৰু আমাৰ যিটো সম্বন্ধ মা আৰু মোৰ মাজত, আপোনালোকে সদায় ভিডিঅ'সমূহত দেখিয়ে আছে, আৰু একো মই ফেক দেখুওৱা নাই। ইমানেই কামত ব্যস্ত আছিলোঁ, মানে একোকে ভিডিঅ' কৰা নহ'ল। এতিয়া গধূলিৰ সময়ত মানে মই পাৰ্লাৰলৈ যাব লগা আছিলে, গা বেয়া হোৱাৰ কাৰণে পাৰ্লাৰলৈ যাব নোৱাৰিলোঁ। তাৰপিছতে এতিয়া 8:30 বাজিলে, 9টা বাজিলে, 8:30মান বজাত মই পাৰ্লাৰ গৈছোঁ থ্ৰেডিং কৰিবৰ কাৰণে। আৰু মই আজি চুলি ধুবলৈ সময় নাপালোঁ। তাৰপিছতে চুলিও ধুব লগা আছিলে, যিহেতু কাইলৈ জোৰোণ, আমাৰ কাষৰ খুৰীহঁতৰ ঘৰত বিয়া, জোৰোণত যাব লাগিব। গা বেয়া হোৱাৰ কাৰণে ভাবিছিলোঁ প্ৰথমতে বিয়ালৈ মানে জোৰোণলৈ যাব নোৱাৰিম নেকি, তাৰপিছতে যেনিবা ভাল পালোঁ মেডিচিন লৈ মেলি। এতিয়া চুলিও ধুলোগৈ, পাৰ্লাৰলৈ গ'লোঁ, গোটেইখিনি কৰা হৈ গ'ল। এতিয়া খুৰীহঁতৰ ঘৰলৈ আহিছোঁ। একদম মাথা ঘূৰাই মানে গেছ উঠি মোৰ বহুত বেছি গা বেয়া হৈ গৈছিলে। এয়া খুৰীহঁতৰ ঘৰত বিয়া ঘৰলৈ মাতিছিলে খবৰ এটা ল'বলৈ। তললৈ যাব লাগিব নেকি? এয়া আহিছোঁ এতিয়া। আমাৰ কাষৰ খুৰীহঁতৰ ঘৰৰ সৰু ল'ৰাটোৰ বিয়া। আপোনালোকক এইকেইদিনা মই অকণমান সৰু সৰুকৈ আপডেটসমূহ দিয়ে আছিলোঁ, আৰু এটা ভিডিঅ'ও দিছিলোঁ। এয়া হৈছে খুৰী, আৰু খুৰীহঁতক বোলো অকণমান বিয়া বুলি মাতষাৰ দি থৈ আহোঁ, আৰু মেহেন্দি লগোৱা বুলি সৰুকৈ ফাংচন অকণমান কৰিছিলে, আৰু যিহেতু দৰা বিয়া। আৰু এয়া হৈছে প্ৰাঞ্জল, সিয়ে দৰা, সি কইনাৰ নামটো হাতত লিখিছিলে, তাকে দেখাইছে। আৰু যিহেতু দৰা বিয়া, সেইকাৰণে মেহেন্দি লগাবৰ কাৰণে কোনো আৰ্টিষ্ট মতা নাছিল, আৰু নিজে নিজে সকলোৱে লগাইছে নিজৰ ভাই
ভাগেই আৰু মাজনীক লৈ বেটাক লৈ ময়ো আহিলোঁ, এওঁ আহিলে। ইফালে ওচৰৰ আমাৰ সকলোখিনি আমাৰ বন্দনা বাইদেউ, আমি সকলোবিলাক আচলতে কোনো কাৰো ঘৰৰ নহয়, সকলোবিলাক বেলেগ বেলেগ ঠাইৰে হয়। আমি আপাৰ আছামৰ হয়, খুৰীহঁত সকলোবিলাক লৱাৰ আছামৰ হয় আৰু গোটেইবিলাকে মানে আমি মিলি চলোঁ দেই। আমাৰ এইখিনিত মানে ধুনীয়াকৈ সকলোৱে মানে মিলি চলোঁ ঘৰৰ নিচিনাকৈ। এতিয়া থাকি থাকি সকলোবিলাক যেন নিজৰ ঘৰৰ ককাই ভাই সকলোবিলাক তেনেকুৱা ধৰণৰ হৈ পৰিছে। আৰু এইফালে এতিয়া আমি মেহেন্দি লগাবলৈ বুলি বহিছোঁ। আমাতকৈও আগতীয়া আকৌ আমাৰ খুৰীহঁতহে দেই, আমাতকৈ আগতীয়া খুৰীহঁতে লগাই আজৰিয়ে হ'ল মানে। আৰু এইফালে বন্দনা বাইদেউ আমি বহি লগাই আছোঁ। মই একেবাৰে চিম্পলকৈ লগাই আছোঁ অকণমান আৰু মানে যিহেতু মোৰ ঘৰত কাম আছিলে আৰু মোৰ গাটো মানে যেন তেনে অকণমান ঠিক হৈছিলেহে। আৰু দিনত মানে মাথাটো ঘূৰাই কেনে মোৰ অকণমান গেছ উঠা নিচিনা হ'ল, যিহেতু আগদিনাখনো মই বিয়া এখন খাব গৈছিলোঁ, ভিডিঅ' দিছিলোঁৱে নহয় আপোনালোকক। সেয়া বিয়াত মানে অলপ মছলা বেছি দিয়া বস্তু খোৱাৰ কাৰণে নেকি সেনেকুৱা হ'ল। মাকে মেহেন্দি লগাই আছে, জীয়েকে মোক লগাব নিদিয়ে, বাচন ধুব লাগিব। জীয়েকে ঘৰত গৈ বাচন ধুব লাগিব, সেইকাৰণে মাকে লগাব নিদিয়ে এতিয়া। আমাৰ আপাৰ আছামৰ ফালেও বিয়া নামৰ সুৰ বেলেগ, শব্দবিলাক বেলেগ আৰু লৱাৰ আছামৰ ফালেও শব্দবিলাক বেলেগ, সুৰ বেলেগ হয়। যদিও মই ভালকৈ বুজি নাপাওঁ, তথাপিতো খুৰীহঁতে গাই থাকোঁতে অকণমান হয় ভয় দি খুৰীহঁতৰ লগত বিয়া নামত সেয়া অকণমান বহিলোঁ। তাৰপিছতে এতিয়া আকৌ সকলোৱে নাচিবলৈ কৈ আছিলে, আমি অকণমান নাচি বাগি ফূৰ্তি কৰিলোঁ তেনেকেই। বাৰু ভিডিঅ'টো ইমানেই আছিলে, বাই।